আইতো কিহেৰে পুজিমে আই তোৰ চৰণে দুখানি আয়ো কিহেৰে পুজিমে তোক ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ মোৰ ইউটিউবৰ পৰিয়ালৰ সকলো সদস্যলৈকে জনাইছো বহুতো শুভকামনা। আমি স্বাধীন দেশৰ নাগৰিক সকলোৱে 1947 চনত স্বাধীনতা লাভ কৰিলো, কিন্তু সঁচাকৈ স্বাধীন হলোনে? এফালে শোষণ কৰিছে দালালে, এফালে শোষণ কৰিছে ৰাজনীতিকে, এফালে শোষণ কৰিছে ডাক্তৰে, এফালে শোষণ কৰিছে। সকলো ফালৰ পৰা আমি শোষণত বন্দী। আমাৰ দেহ মন সকলো ভাৰাক্ৰান্ত, কিন্তু আপুনি মই যুঁজিব লাগিব। অকল ৰোগৰ বিষয়ে নহয়, কেৱল ৰোগ প্ৰতিৰোধ কৰিয়ে নহয়, প্ৰতিটো ক্ষেত্ৰত আমাক যিসকলে শোষণ কৰিছে, ঠিকাদাৰ, দালাল, বিভিন্ন ধৰণৰ ৰাজনীতিক কূটনীতিকাৰী, সকলো ষড়যন্ত্ৰ উফৰাই আমি নিজকে স্বাধীন দেশৰ নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। আৰু এয়ে আশা কৰিছোঁ সকলোকে। আহক আজি ভিডিঅ'টোত যিটো বাৰ্তা লৈ আহিছোঁ আপোনালোকলৈ, সেই বাৰ্তাটোৰ দিশলৈ আগুৱাই যাওঁ। আপোনালোকে মোক কাষৰ স্ক্ৰীণত দেখিবলৈ পাইছে বা স্ক্ৰীণত চাওক। যিসকলে 3rd গ্ৰেড আৰু 4th গ্ৰেড এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ বাতৰি। বিশেষকৈ যিসকল PWD কেণ্ডিডেটে মানে স্পেচিয়েলি এবল, যিসকলে বিকলাংগ বুলি কোৱা হয়, সেইসকলে এপ্লাই কৰিছিলে, সেইসকলক বিশেষভাৱে ক্ষমতাসম্পন্ন সেইসকল পৰীক্ষাৰ্থীয়ে এজন স্ক্ৰাইব, মানে তেওঁতো পৰীক্ষা পেপাৰখন লিখিব নোৱাৰিব, বহুতে যিজনে চকুৰে নেদেখে সেইজনটো লিখিব নোৱাৰিব, তেওঁ এজন স্ক্ৰাইব দিব পাৰিব, মানে এজন লগত মানে কি বুলি কয় আৰু এজন লোকক নিব পাৰিব। সেইজনৰ বাবে তেওঁ এখন ফৰ্ম ফিল আপ কৰিব লাগিব সেইটো, আৰু লগতে তেওঁ নিজৰ যি পৰীক্ষা সেই পৰীক্ষা মেডিকেল কলেজ বা চিভিল হস্পিটেল বা এজন SDMৰ ওচৰত কৰাই পেলাই এখন ফৰ্ম ছাবমিট কৰিব লাগিব। এইটো হৈছে অৰ্ডাৰ, আপোনালোকে মোৰ দেখিছে স্ক্ৰীণত দেখুৱাই আছোঁ। ইয়াৰ পিছত নেক্সট বাতৰিটো হৈছে আমাৰ যিসকলে GDS এপ্লাই কৰিছিলে, ভাৰতীয় ডাক বিভাগৰ GDS এপ্লাই কৰাসকলৰ বাবে ভাল খবৰ। কাট অফ মাৰ্কৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। কাট অফ মাৰ্ক এইবাৰ কিমানলৈ নামিব পাৰে? এইবাৰ পোষ্টৰ সংখ্যা বেছি আছিলে, সেইবাবে এইবাৰ জেনেৰেলৰ কাট অফ মাৰ্ক 84লৈ নমাৰ সম্ভাৱনা আছে, আৰু OBC কাট অফ মাৰ্ক 74লৈকে নমাৰ বা 79লৈকে নমাৰ সম্ভাৱনা আছে। EWSৰ 83 আৰু SC ST-খিনি 78 76 সিমানলৈকে নমাৰ সম্ভাৱনা আছে। আগৰবাৰ কাট অফ মাৰ্কৰ তালিকাখনো মই দেখুৱাই দিছোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে GDSত এটা মানে অত্যন্ত মানে দুখজনক বা অতি নিৰাশাজনক এটা কথা থাকে, কি পাৰ্চেণ্টেজৰ ৱাইজত নিৰ্বাচিত হয়। ইয়াত হায়েষ্ট পাৰ্চেণ্টেজখিনিও এপ্লাই কৰে আৰু লোৱেষ্ট পাৰ্চেণ্টেজখিনিও এপ্লাই কৰে। হায়েষ্ট পাৰ্চেণ্টেজখিনিয়ে পোষ্টটো লয়, GDSৰ পোষ্টটো লয়, কিন্তু তাৰপিছত বেলেগ চাকৰি পালে গুচি যায়, আকৌ খালী হয়। সেইকাৰণে পাৰ্চেণ্টেজৰ ভিত্তিত যি নিৰ্ণয় কৰা ব্যৱস্থা, মানে GDS পোষ্ট কোনো ধৰণৰ পৰীক্ষা নহয়, এইটো খুবেই বিসংগতিপূৰ্ণ বুলি মই ভাবোঁ। মোৰ নিজৰ পাৰ্চনেল ভিউ। আশা কৰিম অনাগত দিনত এটা পৰীক্ষা পাতক, তেনেদৰে সুচাৰুৰূপে অনুষ্ঠিত হওক, সেইজনে পাওক। কিন্তু পাৰ্চেণ্টেজৰ ৱাইজত বহুতে পাই যায় উচ্চ বা হায়েষ্ট পাৰ্চেণ্টেজ থকাৰ কাৰণে, পিছত তেওঁলোকে পোষ্টটো নলৈ এৰি দিয়ে, আকৌ একে কথাই হয়। আৰু লোৱেষ্ট পাৰ্চেণ্টেজখিনিয়ে বাৰে বাৰে এপ্লাই কৰি নিৰাশা গাত ল'বলগীয়া হয়। আশা কৰিছোঁ অনাগত দিনত এইটো চেঞ্জ হ'ব। এতিয়া আহক নেক্সট খবৰটোলৈ। আমাৰ যিসকলে আত্মনিৰ্ভৰ অসম এপ্লাই কৰিছিলে সেইসকলৰ লিষ্ট 30 জুলাইত ওলোৱা কথা আছিলে, কিন্তু এতিয়া 30 জুলাই হৈ আগষ্টও পালে, কিয় ওলোৱা নাই? বহুতে সমালোচনা কৰি আছে। ওলাব, কিছু লিষ্টখন প্ৰিপেয়াৰ কৰাত অলপ সময় লাগিছে। আপোনালোকে নিজৰ লগইন আইডিত গৈ পেলাই আপুনি চাব পাৰিব এপ্ৰুভ হ'ল নে নাই, আৰু আপোনালোকক ভেৰিফাই হ'ল নে নাই। যদি ভেৰিফাই হ'ল তেতিয়াহ'লে আপোনালোকৰ নাম সেই লিষ্টত অহাৰ সম্ভাৱনা আছে। এইখিনিয়ে হৈছে আজিৰ নিতান্তই গুৰুত্বপূৰ্ণ বিষয়। নেক্সট ভিডিঅ'ত ইয়াতকৈ অধিক বতৰা লৈ আহিম। চাই থাকক মিক্স আছামিজ ইউটিউব চেনেলটো। আৰু যদি ভাল লাগিলে তেতিয়াহ'লে নতুনসকলে ছাবস্ক্ৰাইব কৰিব, আৰু বাকীসকলে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ পুনৰবাৰ। জয় হিন্দ।